বৰ অসম শীৰ্ষক আমাৰ কৰ্মী সভা জোন ৱাইজ কৰ্মী সভা আজি আৰম্ভ কৰিছোঁ। আজি দিনৰ শুভ আৰম্ভণি আমি আকাশী গংগা মন্দিৰত আহি প্ৰভু ঈশ্বৰলৈ আমি নিজৰ প্ৰাৰ্থনা আগবঢ়াইছোঁ। প্ৰাৰ্থনা কৰোঁ শান্তি সম্প্ৰীতিৰ বাবে, প্ৰাৰ্থনা আমি কৰিছোঁ সমন্বয়ৰ বাবে, প্ৰাৰ্থনা আমি আগবঢ়াইছোঁ ভাতৃত্ব ভাৱ লৈ। আৰু আমাৰ লগত উপস্থিত আছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বঘেল ডাঙৰীয়া, আমাৰ বন্ধু তিৰ্কি ডাঙৰীয়া, ঝাৰখণ্ডৰ আমাৰ প্ৰাক্তন মন্ত্ৰী আৰু বিধায়িনী দলৰ দলপতি। এতিয়া ইয়াৰ পৰা আমি হাওৰাঘাট আমাৰ য'ত আমাৰ সভা হ'বলৈ গৈ আছে তাত আমি গৈ আছোঁ। আৰু আমাৰ ভূপেশ বঘেল ডাঙৰীয়া, আমাৰ বন্ধু তিৰ্কি ডাঙৰীয়া ইতিমধ্যে গোটেই যে আমাৰ পাহাৰৰ যিখিনি মূল সমস্যা, কাৰ্বি পাহাৰ, আমাৰ ডিমা হাছাও অঞ্চলত কি মূল সমস্যা আমাৰ পৰা বুজি লৈ আছে। আৰু তেওঁলোকে নিজে অনুভৱ কৰিছে কি যিদৰে ছত্তীশগড়ত তেওঁলোকে বিভিন্ন জনজাতিসকলক লৈ এটা ভাল চিন্তা কৰিছিল যেতিয়া ভূপেশ বঘেল ডাঙৰীয়া চৰকাৰ আছিল, বা বন্ধু তিৰ্কি ডাঙৰীয়া যিদৰে ঝাৰখণ্ডৰ ভিতৰত যি তাত ST মানুহবোৰ আছে তেওঁলোকৰ লৈ যি ধৰণৰ চিন্তা কৰে, ইয়াত সেই ধৰণৰ বহল উদাৰ চিন্তা নাই। ভূপেশ বঘেল ডাঙৰীয়াক যোৱাকালি ক'লে যে অসম সভ্যতাৰ বাবে সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত, কিন্তু আজি অসমলৈ যেতিয়া ভাৰতৰ ভিতৰত চৰ্চা হয়, অসমৰ সভ্যতা লৈ নহয়, অসমৰ ভদ্ৰতা লৈ নহয়, অসমৰ ভিতৰত যে অহংকাৰী অভদ্ৰ ৰাজনীতি চলাই থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ লৈহে মানুহবোৰ চৰ্চা কৰে, যাৰ বাবে অসমৰ নাম কাৰ্বি আংলঙৰ সমস্যাবোৰ তল পৰি গৈছে। আজি দিনৰ ভাগত ইতিমধ্যে নগাঁৱত আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, যিজন নিজে যোৱাকালি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অফিচত উপস্থিত আছিলে, গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত আমাৰ হেঁচাত আমি ওলাই আনিবলৈ সক্ষম হৈছোঁ। সম্পূৰ্ণভাৱে আজি প্ৰেছ ব্ৰিফিং তাত কৰি আছে। মই আপোনালোকক অনুৰোধ কৰিছোঁ সেই প্ৰেছ ব্ৰিফিঙত আপোনালোকে গোটেইখিনি কথা গম পাই যাব। কিন্তু এটা কথা স্পষ্ট যে আমি খুব গুৰুত্ব সহকাৰে এই গোটেই বিষয়টো চাই আছোঁ। চৰকাৰী BLO ওপৰত হেঁচা দিয়া গৈছে যে তেওঁলোকে 2-3 দিনৰ ভিতৰত 5,000, 6,000, 10,000 মানুহৰ হিয়াৰিং লওক। 2-3 দিনৰ ভিতৰত 10,000 মানুহৰ হিয়াৰিং এজন BLO কেনেকৈ ল'ব পাৰে কওকচোন? পচিবলে নহয়। এজন ডক্টৰে 10,000 পেচেণ্ট 3 দিনৰ ভিতৰত চাব নোৱাৰে, এজন চৰকাৰী BLO কেনেকৈ গম পাব? কামখিনিতো একেই। ডক্টৰে যিদৰে প্ৰত্যেক পেচেণ্টক সোধে তোমাৰ বেমাৰী কি, তোমাৰ এইটো হ'ল, হিয়াৰিঙতো সময় লয়তো। তো চৰকাৰী BLOয়ে কেনেদৰে 10,000, 5,000 মানুহৰ লোকতান্ত্ৰিক অধিকাৰৰ ওপৰত ন্যায় প্ৰদান কৰিব? তেতিয়া ন্যায় নহ'ব। যদি প্ৰক্ৰিয়াৰ ভিতৰতে ইমান অন্যায়, এতিয়া সাধাৰণ মানুহে ন্যায় কেনেকৈ লাভ কৰিব? তো আমি বাৰম্বাৰ কৈছোঁ এইটো উচিত হোৱা নাই। নিয়ম আমাৰ অসমৰ মানুহবোৰ নিয়ম পালন কৰিবলৈ, নিয়ম মানি চলিবলৈ প্ৰস্তুত হৈছে, কিন্তু নিয়মৰ এটা প্ৰক্ৰিয়া থাকে, এটা প্ৰচেষ্টা থাকে। আৰু কাৰ হেঁচাত এই 5,000, 10,000 এই যে শ্লিপবোৰ গৈছে, কাৰ হেঁচাত? BJP দলৰ BLA হেঁচাত, BJP দলৰ কৰ্মীৰ হেঁচাত। আৰু বহুত মানুহখিনিতো অভিযোগো দাঙি ধৰিছে যে আমি দিয়াই নাই। তো তেওঁলোকে নামেই দিয়া নাই আৰু তাৰপিছতো কমপ্লেইন গৈছে। তো এই ধৰণৰ আমি দেখা পাইছোঁ যে যিদৰে BJP দলৰ ভিতৰত যে এটা জুম মিটিং হৈছিলে কিছুদিন আছনা, যে প্ৰতিটো সমষ্টিৰ ভিতৰত ভোট কটা যাওক, তাৰে আমি ফলাফল আমি দেখা পাইছোঁ। আমি বাৰম্বাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক আমি জনাইছোঁ যে প্ৰক্ৰিয়াৰ ভিতৰত তেওঁলোকে হেমাহি কৰিব নালাগে, লৰালৰি কৰিব নালাগে, উপযুক্ত সময় আৰু উপযুক্ত প্ৰক্ৰিয়া, এয়া আমাৰ দাবী। আপোনালোকে আমাৰ ৰাজীৱ ভৱনত দেখিছে কিমান ভিৰ আহিছে। তাতকৈ আৰু ডাঙৰ ব্ৰেণ্ড এম্বেচেডাৰ কি হ'ব পাৰে? যেতিয়া কংগ্ৰেছৰ যি ভিৰ ৰাজীৱ ভৱনত আহি যিদৰে মানুহবোৰ হাজাৰ মানুহবোৰ আহিছে, আমাক বঢ়াবলৈ হ'ল তাৰিখটো। গতিকে এতিয়াই কৈছে কি নহয় আমি এই SR কামত ব্যস্ত হৈ থাকিলেও আমি এতিয়াও দিবলৈ বিচাৰোঁ। তো ৰাজীৱ ভৱনত যে কংগ্ৰেছ কৰ্মীসকলৰ ভিৰ সমাগম আমি দেখা পাইছোঁ। মই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি জ্যেষ্ঠসকলে
আমাৰ কৰ্মীখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমৰ ভিতৰত চৰ্চা যে ৰাজীৱ ভৱনত কেনেকুৱা এটা त्योहार দৰে এটা পৰিৱেশ আনন্দ এটা পৰিৱেশ সাহসৰ পৰিৱেশ এটা সুবাৰ্তা আমাৰ কৰ্মীখিনি দিব পাৰিছে আমাৰ অসমৰ কংগ্ৰেছৰ কৰ্মী হ'ল আমাৰ কংগ্ৰেছ দলৰ মূল ব্ৰেণ্ড এম্বেচিডাৰ আমি যথেষ্ট আমি চিন্তা প্ৰকাশ কৰিছোঁ কাৰিগাঁৱত যি হ'ল ঘটিলে আমি যথেষ্ট দুখিত আমি সকলৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছোঁ শান্তিৰ বাবে আমি আহ্বান জনাইছোঁ চৰকাৰে উচিত তদন্ত কৰক যিসকল দোষী তেওঁলোকে শাস্তি লাভ কৰক আৰু আইন শৃংখলা আমি বেয়ালৈ যাব নালাগে আমি অসমৰ ভিতৰত সকলৰ মাজত আজি মই ক'লোৱে আৰম্ভণি যে আমি প্ৰাৰ্থনা কৰোঁ সমন্বয় পক্ষত আমি সমন্বয় শান্তিৰ পক্ষত আছোঁ আৰু আমি দুখিত যে আমি কিছুমান ব্যক্তি তেওঁলোকৰ প্ৰাণ হেৰুৱাবলৈ আজমল চাহাবে কৈছিলে তেওঁক ৰাজ্যসভাত মানে কংগ্ৰেছে সমৰ্থন দিব লাগে এই বিষয়ে আপোনালোকৰ মতামত কি আপুনি যিহেতু সভাপতি মানে আমি আগতেই আমাৰ ভূপেন বৰা ডাঙৰীয়া কৈছে মই তেখেতৰে শব্দ মই দোহাৰিছোঁ তেওঁ কৈছিল যে কংগ্ৰেছৰ UDF দলৰ মাজত তালাক হৈ গ'ল তাৰপিছত আৰু কি হৈ গ'ল হ'ব থেংক ইউ ধন্যবাদ হ'ব পাকিস্তানী লিংক ফাদিল কৰিব বুলি কৈছিলে মিছলীয়া মুখ্যমন্ত্ৰীৰ কথা কোন গুৰুত্ব দিয়ে সকলোৱে জানে স্যাৰ বিগত 20 বছৰ ধৰি আজমলৰ দখলত আছে বিনা গান্ধী এবাৰ কংগ্ৰেছে পাৰ্টি দিব নেকি আমি কংগ্ৰেছৰ আমাৰ এবাৰ বিনা কান্দিত আমাৰ জয় নিশ্চিত